নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্ট একাডেমী জিএনএন চেনেললৈ। আজি আপোনালোকৰ বাবে এটা ভাল খবৰ ওলাইছে যে ফিচাৰী ডিপাৰ্টমেণ্টৰ ফালৰ কিন্তু বহুকেইটা চাকৰিৰ পদ মুকলি কৰা হৈছে। এই চাকৰিসমূহত আপোনাৰ পুৰুষৰ লগতে মহিলাসকলে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে চেলাৰী প্ৰায় 30,000 টকা আপুনি মাহিলী পাই থাকিব। তো ইয়াতে শিক্ষকৰ অৰ্হতা 10 পাছ 12 পাছ কৰাসকলে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে আবেদনসমূহ কেনে কৰিব সম্পূৰ্ণ প্ৰচেছ মই ভিডিঅ'টোত জনাই দিম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। বলক আমি ভিডিঅ'খনলৈ আগবাঢ়ো। প্ৰথমতে আপোনালোকে এখন পেজলৈ আহি যাব। ডিছক্ৰিপশ্যনত এই পেজৰ লিংক দিয়া আছে, তাৰ পৰা আপুনি ইয়াত আহি যাব। ফ্ৰেণ্ডসকল, আপুনি দেখা হৈছে ফিচাৰী ডিপাৰ্টমেণ্ট যিটো হয়, ডিপাৰ্টমেণ্টৰ পৰা কিন্তু আপোনালোকৰ 65টাতকৈ অধিক চাকৰি পদ মুকলি কৰা হৈছে। ইয়াত দেখা হৈছে নাম্বাৰ অফ পোষ্ট 65টা আৰু নেম অফ পোষ্ট হৈছে ফিচাৰ্ছ ডেভেলপমেণ্ট অফিচাৰ। তো ইয়াতে কিন্তু ফিচাৰ্ছ ডেভেলপমেণ্ট অফিচাৰৰ ওপৰত পদসমূহ মুকলি কৰা হৈছে। কেটেগৰী ৱাইজ কিন্তু আপোনালোকৰ ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াতে হৈছে ইউআৰ কাৰণে 39টা, OBC MOBC 14টা, SC STP 6টা আৰু 4টা, ইয়াতে আৰু STH-ত 2টা পদ মুকলি কৰা হৈছে। নেম অফ ডিপাৰ্টমেণ্ট ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা কিন্তু পদ মুকলি কৰা হৈছে। স্কেল অফ পে ইয়াত দেখা হৈছে। স্কেল অফ পে আপোনালোকে যদি দৰমহাটো পাব, এইটো 30,000ৰ পৰা 1,10,000লৈ কিন্তু আপোনালোকে চেলাৰীসমূহ লাভ কৰিব। তো আপোনালোকে ইয়াতে আবেদনসমূহ কৰিব পাৰে। এজ লিমিটটো আপোনালোকে চাই যদি ইয়াত দেখা হৈছে কেণ্ডিডেট শুড নট বি লেছ দেন 21 years অফ এজ। 21 বছৰতকৈ কম হ'লে আপোনালোকে আবেদন কৰিব নোৱাৰিব আৰু এই আবেদনসমূহ 2025 জানুৱাৰী মাহৰ 1 তাৰিখ হিচাপে হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাই, দ্য এছেঞ্চিয়েল কোৱালিফিকেশ্যন ফৰ দ্য পোষ্ট অফ ফিচাৰ্ছ অফিচাৰ ইজ দ্য বেচেলৰ অফ ফিচাৰ্ছ চায়েন্স BFSC। তো আপোনালোকে হ'ব লাগিব। ক্ৰাইটেৰিয়া ফিচাৰী ডিপাৰ্টমেণ্ট ৰিকুৱাৰমেণ্ট যদি আপোনালোকে চাই, ইয়াতে চিটিজেনশ্বিপ হ'ব লাগিব আপোনালোকৰ। কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন এজ ডিফাইন ইন আৰ্টিকল 5 to 8 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। তো আপোনালোকে কিন্তু ভাৰতৰ বাসিন্দা হ'ব লাগিব। ইয়াত দেখা হৈছে ৰেচিডেণ্টশ্বিপ দ্য কেণ্ডিডেট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। অসমৰ কিন্তু স্থায়ী বাসিন্দা হ'ব লাগিব। তো এজ ৰিলেক্সুৱেল কিন্তু আপোনালোকৰ কেটেগৰাইজ বেলেগ বেলেগ পাব। SC ST কাৰণে 5 বছৰ, OBC MOBC 3 বছৰ, PWBD 10 বছৰ। ফৰ মোৰ ডিটেইলছ PL ৰিড দ্য অফিচিয়েল নটিফিকেশ্যন। তো আপোনালোকে কিন্তু অফিচিয়েল নটিফিকেশ্যনৰ পৰা কিন্তু সম্পূৰ্ণ তথ্য গম পাব পাৰে। তো সেই লিংকসমূহ মই ডিছক্ৰিপশ্যনত দি থৈছোঁ, এপ্লাইৰ লিংকসমূহ দি থৈছোঁ, তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। তো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কেণ্ডিডেট মাষ্ট বি ৰেজিষ্টাৰ্ড দেমছেল্ফ ইন এনি অফ দ্য এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম। তো আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ থাকিব লাগিব অসমৰ, তেতিয়া আপোনালোকে আবেদন কৰিব লাগিব। কেণ্ডিডেট আপোনালোকে যিটো আবেদন কৰাৰ যিটো ফিজ কিমান লাগিব, এইটো কিন্তু কেটেগৰাইজ বেলেগ বেলেগ হ'ব। জেনেৰেলৰ কাৰণে 297 টকা, OBC MOBC 197, SC ST BPL PWBD টকাসকলৰ মাত্ৰ 47 টকা, একেবাৰে কম। তো আপোনালোকে যিহঁতৰ BPL আছে, SC ST সিহঁতে কিন্তু প্ৰায় ফ্ৰী, আবেদনসমূহ অতি সোনকালে কৰি ল'ব। তো এতিয়া কথা হ'ল আপোনালোকে আবেদনসমূহ কেনে কৰিব। ইয়াত আপোনালোকে এই পেজত আহিলে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে ইম্পৰ্টেণ্ট ডেট পাব। ইয়াতে ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন এপ্লিকেশ্যন 24 ফেব্ৰুৱাৰীৰ পৰা কিন্তু আপোনালোক আবেদনসমূহ আৰম্ভ হৈছে আৰু আপোনাৰ লাষ্ট ডেট হ'ব 23 মাৰ্চ। 23 মাৰ্চলৈ কিন্তু আপোনালোকে আবেদনসমূহ কৰি থাকিব পাৰিব। তাৰ লগতে আপোনালোকে ইয়াত লিংকসমূহ পাই যাব। অনলাইন এপ্লিকেশ্যন ফৰ্ম, এই ক্লিক হিয়াৰ অপশ্যন পাব ইয়াতে ৰঙা, এই অপশ্যনটো আপুনি কি কৰিব, ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অ'পেন হৈ যাব। ইয়াত দেখা হৈছে অসম লোকসেৱা আয়োগ। তো ইয়াত আপোনালোকৰ এই পেজত আপোনালোকে আবেদনসমূহ কৰিব লাগিব। ইয়াত দেখা হৈছে লগ ইন ৰেজিষ্টাৰ। তো আপোনালোকে যদি আবেদন আগতে কৰা নাছিলে, তো ইয়াতে লগ ইন কৰিব লাগিব আপোনালোকে প্ৰথমে। ইয়াৰ বাবে আপোনালোকে লগ ইন অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অকণমান লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত কিন্তু আৰু এটা পেজ অ'পেন হৈ যাব। ইয়াতে দেখা হৈছে পাছপৰ্ট আৰু আপোনাৰ ফোন নম্বৰ দি ভেৰিফাই কৰিব লাগিব প্ৰথমে। ভেৰিফাই হোৱাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এটা ফৰ্ম আহিব, ফৰ্মটো ফিল আপ কৰি আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। যদি কিবা অসুবিধা পায় কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, লগতে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি লগত থাকিব।